গুৱাহাটীৰ সমীপৱৰ্তী 10 মাইলত আৰক্ষীৰ এনকাউণ্টাৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতে ভৰিত গুলীচালনা গুলীবিদ্ধ হয় মাধৱ দাস নামৰ এটা দুধৰ্ষণ ডকাইত বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছে দুধৰ্ষণ মাধৱ দাস নিশা বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তিনি দুধৰ্ষণ ডকাইতক বেলতলাৰ নিৰুপমা এনক্লেভত সংঘটিত হৈছিল ডকাইতি কাণ্ড আটাইকেইটা ডকাইত জড়িত আছিল সেই ডকাইতিত তিনি ডকাইতৰ পৰা জব্দ কৰা হৈছে 15,56,000 টকা হাতত ৰড স্ক্ৰুড্ৰাইভাৰ লৈ ডকাইতে লুটি নিছিল ধন ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল মাধৱ দাস ধৃত আন দুটা ডকাইত গুৱাহাটীৰ গাৰুকুছিৰ সুভাষ দাস আৰু দৰঙৰ ধুলা চকৰ কাৰ্তিক শৰ্মা মাধৱ দাসৰ ঘৰ গুৱাহাটীৰ ভঙাগড়ৰ ইন্দ্ৰপুৰত পূৰ্বেও মহানগৰীৰ বিভিন্ন চুৰি ডকাইতিৰ ঘটনাত জড়িত আছিল এই ডকাইত কেইটা ইতিমধ্যে যি ধন উদ্ধাৰ কৰা হৈছে বা বিভিন্ন ধৰণৰ সামগ্ৰী ধন উদ্ধাৰ কৰা হৈছে সেয়া নিৰুপমা এনক্লেভৰ যিসকল ভুক্তভোগী পৰিয়ালত ডকাইতি ঘটনা সংঘটিত কৰিছিল গৰাকীৰ হাতত গতাই দিয়া হৈছে সেই ধনখন আৰু বশিষ্ঠ আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে ভুক্তভোগী আৱাসীসকলে